আমাৰ ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদক ষ্টেট জেনাৰেল সেক্ৰেটাৰী জহিৰুদ্দিন লস্কৰ আমাৰ যি ভাই জহিৰুদ্দিন লস্কৰ ডাঙৰীয়া ইতিমধ্যে অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু জহিৰুদ্দিন লস্কৰক এতিয়ালৈকে মুকলি কৰি দিয়া নাই। আমি জহিৰুদ্দিন লস্কৰ ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰক ইমিডিয়েটলি বিনা চৰ্তে মুক্ত কৰিবৰ কাৰণে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো। জহিৰুদ্দিন লস্কৰক অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত কেৱল আৰু কেৱল নিৰ্বাচনত বিজেপিক জয়ী কৰাৰ স্বাৰ্থত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। জহিৰুদ্দিন লস্কৰৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধৰ কোনো ধৰণৰ গোচৰ নাছিল, কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা হোৱা নাছিল, কিন্তু কেৱল আৰু কেৱল নিৰ্বাচনত জহিৰুদ্দিন লস্কৰ যেহেতু হাইলাকান্দি গোটেই জিলাখনত ইণ্ডিয়া জোঁটৰ কেম্পেইনিঙৰ তেখেতে নেতৃত্ব বহন কৰিছিলে, গতিকে তেখেতক বন্দী কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পুলিচক হাইলাকান্দিৰ জিলা পুলিচক নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশৰ ভিত্তিত এখন ভুৱা FIR তেওঁৰ ওপৰত ৰুজু কৰা হৈছিল। ভুৱা FIRখনত কোৱা হৈছিল যে কামৰুল নামৰ কোনোবা এজন মানুহে 2024 চনৰ নিৰ্বাচনটো পোলাৰাইজ কৰিবৰ কাৰণে ধৰ্মৰ ভিত্তিত পোলাৰাইজ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই কামৰুল নামৰ কোনোবা এজন মানুহৰ সংগী হিচাপে জহিৰুদ্দিন লস্কৰৰ নামটো তাতে দিয়া হৈছে। আমি নাজানো যে কামৰুল কোন, মই নিজে চিনিও নাপাওঁ, কিন্তু আমি জানো যে জহিৰুদ্দিন লস্কৰ অসমৰ এজন সংগ্ৰামী নেতা, বৰাক উপত্যকাৰ এজন সংগ্ৰামী নেতা আৰু তেওঁ কেতিয়াও কোনো কাষ্ট কমিউনিটি ৰিলিজন তাৰ ওপৰত ভিত্তি কৰি কেতিয়াও তেওঁ ৰাজনীতি নকৰে। জহিৰুদ্দিন লস্কৰ এজন ধৰ্মনিৰপেক্ষ সেকুলাৰ এজন মানুহ আৰু তেওঁক অন্যায়ভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ ওপৰত দুটা গোটৰ ক্লেশ লগোৱাৰ ষড়যন্ত্ৰ, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ তেওঁৰ ওপৰত জাপি দিয়া হৈছে। আমি ইয়াক নিন্দা কৰিছো। এয়া আক্ৰোশমূলক, এয়া প্ৰৰোচনামূলক, এয়া সম্পূৰ্ণ প্ৰতিশোধ পৰায়ণতা। বিজেপি দলে আচলতে কৰিমগঞ্জ লোকসভা সমষ্টিত পৰাজিত হোৱাৰ ভয়ত এই কাম কৰা পৰিলক্ষিত হৈছে। আমি অনতি বিলম্বে জহিৰুদ্দিন লস্কৰক মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু ইমিডিয়েটলি ৰাইজৰ দলে নিৰ্বাচন আয়োগৰ ওচৰত আমি গুৱাহাটীলৈ যোৱাৰ লগে লগে নিৰ্বাচন আয়োগৰ ওচৰত এই সম্পৰ্কত কমপ্লেইন দাখিল কৰিম, এই সম্পৰ্কত প্ৰতিবাদ সাব্যস্ত কৰিম আৰু ইমিডিয়েটলি অকণো পলম নকৰাকৈ আমি জহিৰুদ্দিন লস্কৰক মুক্ত কৰি দিবৰ কাৰণে নিৰ্বাচন আয়োগকো আমি আহ্বান জনাম।